যোৱা দুদিন ধৰি ছ'চিয়েল মিডিয়াত আমিও চাই আছোঁ এজন যুৱক যাৰ নাম অশোক চৌহান। তেওঁ অসম আৰু অসমীয়া লগতে কাৰ্বি আংলঙক লৈ কিছুমান বিৰূপ মন্তব্য কৰিছে আৰু এই মন্তব্যবোৰ শুনি আমি দুখিত। কিয়নো এই ল'ৰাটোৰ আমি যেতিয়া তদন্ত কৰিছোঁ, এই অশোক চৌহান বোলা ল'ৰাটো কৰ্মসূত্ৰে বেংগলোৰত থাকে আৰু সি বিহাৰত থকা ল'ৰা হয়। তাৰ কাৰ্বি আংলং বা অসমৰ লগত কোনো তেনেকৈ সম্পৰ্ক নাই বুলি ভাবোঁ আমি। কেলে যদি তেনেকৈ সম্পৰ্ক থকা হ'লে অসম বা কাৰ্বি আংলঙক লৈ এনেকৈ বিৰূপ মন্তব্য কৰাৰ তাৰ সাহস নহ'লে হয়। আৰু সি নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি অসমক লৈ, অসমীয়া জাতিটোক লৈ বা কাৰ্বি আংলঙক লৈ যি মন্তব্য কৰিছে, সেই মন্তব্যক আমি সদৌ অসম ভোজপুৰী পৰিষদে গৰিহণা দিছোঁ আৰু লগতে আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ যে এই অশোক চৌহান নামৰ ল'ৰাটোক অতি শীঘ্ৰে আটক কৰিব লাগে। কিয়নো সি যিভাৱে কণ্টেণ্ট বনাইছে, যি এটা ভিডিঅ' বনাইছে, এই ভিডিঅ'ই আমাৰ অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘৰ্ষ সৃষ্টি কৰিব পাৰে আৰু এনেবোৰ মানুহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে আৰু চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি এটা কথা ক'ব বিচাৰিছোঁ, আমি সদৌ অসম ভোজপুৰী পৰিষদে অসমত থকা সকলো জাতি জনগোষ্ঠীৰ লগত আমি মিলি একেলগে অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ। আমাৰ সংগঠন কেতিয়াও কোনো জাতি বা ধৰ্ম বা কোনো সমাজৰ বিৰুদ্ধে আমি কোনো মাত নামাতোঁ, আমি কোনো বেয়া কথা নকওঁ। কিন্তু ইয়াৰে কিছুমান ল'ৰা যেনেকৈ অশোক চৌহান হ'ল, তেনেকৈ কিছুমান ল'ৰাই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি যি টি কথা কৈ দিয়ে, যাৰ ফলত আমি অসমত বসবাস কৰা হিন্দীভাষী লোকসকলে বিভিন্ন সময়ত আমি লজ্জিত হ'বলগীয়া হয় আৰু এনে ল'ৰাবোৰৰ বিৰুদ্ধে এইবাৰ কিন্তু আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু অসমত বসবাস কৰা যিমান হিন্দীভাষী লোক আছে তাৰে বহুত কেইজন আমি চাই আছোঁ ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, কণ্টেণ্ট ক্ৰিয়েটাৰ। তেওঁলোকক আমি এটা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যদি কণ্টেণ্ট বনায় তো অসমৰ ভালটো আপোনালোকে বনাবলৈ চেষ্টা কৰক। অসমত প্ৰকৃত সৌন্দৰ্য আছে, অসমৰ বিভিন্ন ঠাইত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে, কিমান ধুনীয়া ধুনীয়া সংস্কৃতি আছে, এইসমূহ আপোনালোকে এক্সপ্ল'ৰ কৰাৰ চেষ্টা কৰক। কিন্তু অসমৰ বিৰুদ্ধে যদি আপোনালোকে কণ্টেণ্ট বনাব বা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে যদি বিৰূপ মন্তব্য কৰি যদি আপোনালোকে কোনো ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰে, তেনেহ'লে এই কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বিৰুদ্ধে আমি সদৌ অসম ভোজপুৰী পৰিষদে বিহিত ব্যৱস্থা ল'ম আৰু আমাৰ জিলা সমিতি, আঞ্চলিক সমিতিক আমি জনাওঁ যে যদি কোনোবা তেওঁলোকৰ অঞ্চলৰ কোনো এজন ব্যক্তি যদি আমাৰ হিন্দীভাষী লোকে যদি অসম বা অসমৰ বিৰুদ্ধে, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে যদি তেনেকৈ বিৰূপ মন্তব্য কৰি যদি কণ্টেণ্ট বনায়, তেওঁৰ বিৰুদ্ধে কিন্তু আৰক্ষী প্ৰশাসনৰ ওচৰত এজাহাৰ দিবলৈ আমি আহ্বান জনাম। কৈছে যে অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনক উচিত শাস্তি দিবলৈ, কেনেধৰণৰ শাস্তি দিয়াটো বিচাৰে? যিসকল লোকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগোৱাৰ এটা চেষ্টা চলায়, তেওঁলোকৰ বিৰুদ্ধে আইনী যি ব্যৱস্থা আছে, আইনী সেই ব্যৱস্থা ল'ব লাগে। যি এক্ট আছে, এক্টৰ মতে তেওঁক এৰেষ্ট কৰিব লাগে আৰু এৰেষ্ট কৰি তেওঁক যি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ হিন্দীভাষী লোকসকলে আজি যুগ যুগ ধৰি বসবাস কৰি আহিছে। তেওঁলোকে বা আমাৰ সংগঠনে কেতিয়াও অসম বা অসম বিৰোধী কোনো কাৰ্য কৰা নাই বা অসমৰ বিৰুদ্ধে কোনো তেনেকৈ মন্তব্য কৰা নাই। কিন্তু একাংশ এই অশোক চৌহানৰ দৰে একাংশ ল'ৰাৰ বাবে বিভিন্ন সময়ত আমাৰ হিন্দীভাষী লোকসকলে তেনেকৈ বিভিন্ন প্ৰত্যাহ্বান মন্তব্য আগবঢ়ায়। আমি অলপ দিন আগত খেৰণীতো চাইছিলোঁ, তাৰপিছত আমি গুৱাহাটীৰ চেৰাপভট্টিত চাইছিলোঁ। কিছুমান উপদ্ৰৱ লোকে এনেধৰণৰ সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ চেষ্টা কৰে, যাৰ ফলত গোটেই হিন্দীভাষী সমাজটোৱে লজ্জানত অনুভৱ কৰে। সেইকাৰণে আমি আহ্বান জনাইছোঁ আৰক্ষী প্ৰশাসনক যে আজিৰ পৰা যদি কোনোবা তেনেকৈ ভিডিঅ' প্ৰস্তুত কৰে অসম বা অসমৰ বিৰুদ্ধে বা অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যদি সংঘাত লগোৱাৰ কোনো যদি ভিডিঅ' প্ৰস্তুত কৰে, তেওঁলোকৰ বিৰুদ্ধে কিন্তু আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি সদৌ অসম ভোজপুৰী পৰিষদৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। সময় আহিব এদিন অসমক ছেকেণ্ড বিহাৰ বনাই দিম। অসম চৰকাৰৰো দম নাই বিহাৰীক খেদি পঠিয়াবলৈ। বিহাৰী কি খাৰু পিন্ধি আছে নেকি? বিহাৰীৰ দম দেখা নাইতো। অসমীয়াই লাজ পাব লাগিব। বিহাৰী সকলো একগোট হ'বৰ হ'ল অসমীয়াৰ লগত যুঁজিবৰ কাৰণে। এজন কাৰ্বি আংলঙৰ বিহাৰী যুৱকৰ এই মন্তব্য অসমত থাকি ছেকেণ্ড বিহাৰ অসমক বনাই দিব। বিহাৰীয়ে খাৰু পিন্ধি থকা নাই। আৰু কোনোবা এজনে আজি কেইদিনৰ আগত ডাইলগ মাৰি গ'ল, এক বিহাৰী চৌপে ভাৰী। এজন বিহাৰীয়ে 100জনক একেলগে বধ কৰি দিব পাৰিব। গতিকে আমি কাক পুহি আছোঁ, কিয় পুহি আছোঁ, কিহৰ কাৰণত পুহি আছোঁ, এই কথাটো আমি জানোনে?
আমি এটা ধৰ্ম গৰিষ্ঠ কৰিবৰ কাৰণে জাত পাত নথকা বীজতৰুৱা ৰাস্তাই পদূলিয়ে হগা এটা জাতিক আনি পেলাই আমি কি কৰিছোঁ, আমাৰ জেগাত সুবিধা দি কি কৰিছোঁ, এটা লেতেৰা জাতিক আমি সুবিধা দি কি কৰিছোঁ, আমাৰ মূৰৰ ওপৰত বহুৱাই লৈছোঁ। আৰু আমি অসমত কি কৰি আছোঁ, হিন্দু মুছলমান মিয়া অসমীয়া এইখিনি কৰি আছোঁ, আৰু এফালে বিহাৰী মাৰোৱাৰী আমাৰ মূৰৰ ওপৰত উঠি পেলাই দুইখন ভৰি দি আমাৰ মুখত হাগি আছে, হয়নে? গতিকে এই খেচেৰা, এই কুত্তাৰ বাচ্চা, এই জহৰা পোৱালি বুলি কয় যে অসমীয়াত, এই জাতটো আমাৰ নিজৰ অসমীয়াৰ কথা কৈ আছোঁ মই দেই, নিজৰ অসমীয়া জাতটোৰ এই একাংশ এই মূৰ্খৰ কাৰণে আজি অসমৰ অৱস্থা এনেকুৱা হৈ আছে। কিয় গম পায়? আজি কোনোবা বিহাৰী এনেকুৱা এজন মানুহ আছে মোৰ অসমত, অসমীয়া মদৰতে দিনে ৰাতিপুৱা থাকিব এজন বিহাৰী, যদি 500 টকা দি অসমীয়া এটাক দুচৰ মাৰি দিবলৈ কয়, তেওঁ মাৰি দিব। আছেনে নাই? আপোনালোকে দেখিছেনে নাই? গতিকে এই তেনেকুৱা একাংশ মানুহৰ কাৰণে আজি সেই বহিৰাগত, আজি সেই দুটকীয়া লৈ পেলাই অসমলৈ অহা, 2 টকা লৈ অসমলৈ অহা সেই বিহাৰীৰ আজি দপদপনি। কিন্তু গতিকে সকীয়াই দিয়া হৈছে, সাৱধান কৰি দিয়া হৈছে। মোৰ ইয়াতো বহুত বিহাৰী ভাই বন্ধু আছে, কিন্তু এনেকুৱা মন্তব্য শুনা নাই। গতিকে আপোনালোকৰ এজন মানুহৰ এটা মন্তব্যৰ কাৰণে কিন্তু অসমৰ চুকে কোণে ক'ৰবাত বিহাৰীয়ে মাৰ খাই যাব। খাৰু পিন্ধি থকা নাই আমিও গম পাইছোঁ, কিন্তু অসমীয়ায়ো খাৰু পিন্ধি থকা নাই। এটা ঘোচাত মানে আগফালৰ দাঁত পিছফালেদি উলিয়াই দিব পৰা কেপাচিটি অসমীয়াৰ হাতৰ মুঠিত আছে, কিন্তু অসমীয়া খাৰু পিন্ধি বহি থকা নাই। অসমীয়া এটা ভদ্ৰ জাতিৰ কাৰণে নিমাত হৈ বহি থকা হৈছে। কিন্তু যেতিয়া অতিকে জোকাই থাকিলে ভতুৱা কুকুৰৰো খং উঠি যায়, খং উঠাৰ সময় আহি আছে অসমীয়াৰ। আৰু এই গৰম, মানে মাৰাত্মক গৰম, এনেকুৱা গৰমত এনেকুৱা কথা বতৰা সহ্য নহয়। কিন্তু সঁচা কথা কৈছোঁ, মন্তব্যবিলাক বহুত ডাঙৰ কৰি দিবলৈ মন নাযায়, কিন্তু মুখৰ আগত পালে হয়তো প্ৰাণ আৰু ঘূৰাই পোৱাৰ আচলতে চেষ্টা নাথাকিব, শেষ কৰি পেলোৱা হ'ব এনেকুৱাবিলাক আচলতে মন্তব্য কৰা মানুহক, এনেকুৱা উচতনিমূলক মন্তব্য দিয়া মানুহক। ক'ত সাহস কৰিছ? কাৰ ঘৰত থাকি কাক মৰাৰ, কাক দম দিয়াৰ, ভাবুকি দিয়াৰ সাহস কৰিছ? চালা হাৰামজাদা মানুহ চিনি পোৱা নাই? সাৱধান কৰি দিয়া হৈছে, সাৱধানে থাকিবলৈ কোৱা হৈছে এই বহিৰাগত, এই বিদেশী একাংশ লোকক, যি অসমত আহি নিজক অসমীয়া বুলি মানে জোৰ জবজ সজাব খুজিছে আৰু অসমীয়াক ভৰিৰে মোহাৰি তল পেলাব খুজিছে। সুবিধা দিয়া নহ'ব। বিহাৰী একগোট হৈ থাকিবলৈ কৈছে, মানে তেওঁলোকেও গম পাইছে লাজ পাব অসমীয়াই, বিহাৰী একগোট হৈ থাকে। তাৰমানে অসমীয়াৰ মাজত ফাট। অসমীয়া আজি নিজৰ আমাৰ হিন্দু ধৰ্মটোৰ মাজতে ফাট, কোনোবা উচ কোনোবা নিচ। গতিকে আকলবোৰ মৰিয়াই মগজ ঘোলা কৰি দিম, নহ'লে মগজ উলিয়াই বাহিৰত পেলাই দিম। যদি মগজ শুদ্ধ কৰ, সোনকালে শুদ্ধ কৰ। নিজক নিজে ঠিক কৰ, অসমীয়া হিন্দু এইটো পিছত কৰিবি, নিজক আগত মানুহ বনা প্ৰথমতে। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। ফোন কৰি আছো, এইটো লেৰাব হৈছে, ফোন কৰি থাকোতে এতিয়া লাই আহিলে পইচা এইটো থাকিব পাৰে। কি হ'ল? কি 10টা পৰা ফোন নাই হা? কি হ'ল? কি এইটো 10টা পৰা মই হেৰি কৰিছো, পইচা ভৰাইছো। তাৰপৰা লাইনমেনক ফোন কৰিছো, কি ক'লে? অফিচাৰলৈ ফোন কৰিছো, কি ক'লে? বোলে এই গৈ আছে, তাৰপৰা আপুনি পইচা আৰু ভৰাই দিয়ক। কেইটা বজাত দিলে? 10টা পৰা মই এতিয়ালৈকে 5 বাৰ ফোন কৰিলো। 10টা বজাৰ পৰা কাৰেণ্টটো দিয়াই নাই? নাই দিয়া, 10টা পৰা অফিচাৰলৈ ফোন কৰি আছো। এইটো স্মাৰ্ট মিটাৰ? অ', এতিয়া কি ক'লে অফিচাৰ? কি ক'লে? জুবিন গাৰ্গৰ য'ত নামটো থাকিব সেইটোৱে চিৰযুগমীয়া। গতিকে তাৰ স্থানত আমি থকাটো আচলতে আমি আমাক ভাগ্যৱান বুলি ক'ম, আমি অসম বুলি ক'ম, অসমীয়া বুলি ক'ম, জয় অসম বুলি ক'ম, জয় জুবিন, ভাৰত মাতাৰ জয়। প্ৰথম কথা হ'ল, বহুতে কৈ থাকে যে জুবিন গাৰ্গবিহীন অসম। এইবাৰো কামাখ্যাত কৈছিলে জুবিন গাৰ্গবিহীন অসম, বা কোনোবা মানুহে জুবিনৰ নাম লোৱাতেও বেয়া পায়। কিন্তু এষাৰ কথা জানি লওক, জুবিন গাৰ্গৰ ল'ৰা ছোৱালী নাছিলে, জুবিন গাৰ্গৰ টকা নাছিলে, কিন্তু জুবিন গাৰ্গ চিৰযুগমীয়া, আৰু জুবিন গাৰ্গে অসমক চিৰযুগমীয়া কৰি গৈছে। গতিকে ইয়াৰ অৰ্থ এটাই, কৰ্ম যেতিয়া চিৰযুগমীয়া থাকিব, সেই মানুহজনৰ যিটো কৰ্মৰ দক্ষতা, সেই দক্ষতাটো কেতিয়াও লুপ্ত হৈ নাযায়। আৰু সেই লুপ্তগামী পৰিৱেশটো যেতিয়া নাহাৰ কাৰণত 200 বছৰৰ কাৰণে অসমক জুবিন গাৰ্গে চিৰযুগমীয়া কৰিলে। সেইকাৰণে মই বাৰে বাৰে কওঁ, যিবোৰ মানুহে ভাবে যে জুবিন গাৰ্গৰ সমাধিস্থল, পুণ্যস্থল, সমাধিস্থল বুলি মই সেইকাৰণে নকওঁ। জুবিন গাৰ্গৰ স্থানক যদি চিৰযুগমীয়া কৰিব লাগে, জুবিন গাৰ্গক বহুতে ভাবে যে জুবিন গাৰ্গৰ নাম ল'লে পলিটিক্স হয়, কিন্তু জুবিন গাৰ্গৰ নামত অসম চিনি পায়। গতিকে সেই অসমক
যদি কোনোবাই কয় পলিটিক্স কৰিছে বুলি, যোৱা কেইদিনমান আগত জুবিন গাৰ্গৰ ফটো মুচি দিলে। দিজ আৰ অল মানে ডাৰ্টি পলিটিক্স বুলি মই এইকাৰণে ক'ম, জুবিন গাৰ্গৰ নামত আজি জাপানৰ মানুহ আহিলেও জুবিন গাৰ্গক চিনি পাব। জুবিন গাৰ্গক প্ৰথম শাৰীত তেওঁক আগবঢ়াই দিলে যে জুবিন গাৰ্গ চচম, কাৰণ আপুনি গুগলত মাৰক আজি এই বটান নামত জুবিন গাৰ্গ মৃতজীৱী বুলি ক'ম, যে এজন মানুহ মৰি যোৱা মানুহ এজনে আজি চিৰযুগমীয়া কেনেকৈ হৈ থাকিল। তো চিৰযুগমীয়াৰ অৰ্থ এটাই, মানুহে জানিব লাগিব ফলেনং পৰিচয়তে বৃক্ষ, কৰ্মফল যেনেকুৱা থাকিব সেইদৰে মানুহৰ ফল হ'ব। মানুহে যদি ভাবে যে বংশ বৃদ্ধি কৰিলে মানুহৰ কৰ্মফল ভাল হয়, তেতিয়াহ'লে এইটো ভুল কথা হ'ব। টকা বেছি থাকিলে কৰ্মফল ভাল হয় বুলি যদি ভাবে, এইটো ভুল কথা হ'ব। মানি ইজ দ্য ডেভিল কেৰেক্টাৰ। কলিৰ যুগত টকাটো হ'ল এটা ডেভিল চৰিত্ৰ। আত্মাৰ ভিতৰত, আমাৰ আত্মাৰ ভিতৰত পৰমাত্মা আৰু অসুৰত্ব থাকে কলিৰ যুগত এটা আত্মাৰ ভিতৰত, আৰু সেই আত্মাৰ ভিতৰত আপুনি যদি অসুৰত্ব এৰি পেলাই ধৰ্ম স্থাপন কৰিব পাৰে, তেতিয়াহে আপুনি মানৱ। ঠিক সেইদৰে জুবিন গাৰ্গে যেনেকৈ আজি তেওঁকে চিৰযুগমীয়া কৰিলে, নিজক লৈ পেলাই অসমক চিৰযুগমীয়া কৰিলে, গতিকে সেই জুবিন গাৰ্গৰ অসমখন কেতিয়াও জুবিন গাৰ্গবিহীন অসম হ'ব নোৱাৰে। মোৰ কথা কোৱাৰ অৰ্থ এইটোৱেই আছিলে। আৰু জুবিন গাৰ্গ যেতিয়ালৈকে তেওঁৰ কৰ্মবোৰ, তেওঁৰ ভাষা কথাবোৰ, তেওঁৰ গানবোৰ থাকিব পৃথিৱীত, আৰু 200 বছৰৰ কাৰণে অসম পৃথিৱীত চিৰযুগমীয়া। 198 নেশ্যনে আমাৰ অসমক ধন্যবাদ জ্ঞাপন কৰে। লগতে গুগলে তেওঁক আজি হামিং কিং আখ্যা দিছে। আৰু আমাৰ নিচিনা মানুহে, মই যদি জুবিন গাৰ্গক কওঁ, জুবিন গাৰ্গ দিয়াৰ অধিকাৰী আছিলে, তেওঁৰ লগত কিমান ধন আছিলে আমি নাজানো, কিন্তু দিয়াৰ অধিকাৰী, দিয়াজনকে ৰজা বুলি কয়, লোৱাজনক কেতিয়াও ৰজা বুলি ক'ব নোৱাৰে। কাৰণ ভগৱানে সদায় হাতখন আগুৱাই থাকে আৰু যিবোৰে লয় হাতবোৰ পাতি থাকে। গতিকে জুবিন গাৰ্গৰ এই যিবোৰ এৱাৰ্ড আজি আমি কৰি আছোঁ, বা জুবিন গাৰ্গক লৈ যিমানবোৰ সোঁৱৰণি হৈছে, বা জুবিন গাৰ্গৰ আজি সমাধিস্থল বুলি ক'ব, পুণ্যস্থল, যদি একো নাথাকে, জুবিন গাৰ্গৰ এটা ফটোও নাথাকে নহয়, সকলো বস্তু যদি লুপ্ত কৰি দিব খোজে, যি চৰকাৰে বা বেলেগেই নহওক, কিন্তু জুবিন গাৰ্গৰ কৰ্ম লুপ্ত কৰিব নোৱাৰে। তাকে কয় জুবিন গাৰ্গ, আৰু তাকে কয় অসম। আৰু চবতকৈ আমি গৌৰৱ অনুভৱ কৰোঁ যে জুবিন গাৰ্গৰ নিচিনা এটা আত্মা যোনে অসমত জন্ম লৈছে, অসমত আছিলে। গতিকে আমি এষাৰ কথাই ক'ম যে আমাৰ অসমত আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ, কাৰণ জুবিন গাৰ্গৰ সেই যিবোৰ কৰ্মই আজি কৰ্মৰ জৰিয়তে আজি পৃথিৱীয়ে আমাক চিনি পায়। গতিকে এইখিনিয়ে কথা ক'ম। আৰু লগতে এৱাৰ্ডত প্ৰতিজন মানুহক, আপোনালোকক নিউজ চেনেলবোৰত ধন্যবাদ জ্ঞাপন কৰিম, প্ৰতিজন বিশিষ্ট অতিথিক ধন্যবাদ জ্ঞাপন কৰিম। আজি সকলো বিশিষ্ট যিমানবোৰ আজি আমাৰ তাতে গেষ্ট আহিছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰি, লগতে এই এৱাৰ্ডৰ জৰিয়তে যেতিয়া আমি চিৰযুগমীয়াকৈ আমি জুবিন গাৰ্গক জীয়াই ৰখাৰ প্ৰচেষ্টা কৰিম এজ এ মানুহ হিচাপে, কিন্তু তেওঁ চিৰযুগমীয়া, সেইষাৰ কথা মনত ৰাখিব লাগে। গতিকে এইখিনি কথাই ক'ম। বাকী তাৰ মাজত আপোনালোকক প্ৰণাম জ্ঞাপন কৰিম, আৰু এষাৰ কথাই বেছি আজি ডাঙৰ নকৰি, জয় অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। সৰু এটা প্ৰশ্ন, জুবিনদাৰ যি সৃষ্টি আজি আছে, সেইখিনি সংৰক্ষণ কৰিবৰ কাৰণে আপোনাৰ কি উপদেশ দিব? সদায় সংৰক্ষণ কৰিবৰ কাৰণে আমি হ'লো অসমীয়াৰ অস্তিত্ব স্বাভিমানত আমি সেই চেষ্টা সদায় কৰিম। কোনোবাই যদি লুপ্ত কৰিব বিচাৰে, মই এষাৰ কথা ক'লোঁ নহয়, কোনোবাই যদি ফটো মুচিব বিচাৰিছে, কাৰণ এষাৰ কথা মনত ৰাখিব, ৰাম আৰু ৰাৱণ, ৰাম আৰু ৰাৱণৰ আখৰ একে আছিল নে নাই? প্ৰথম ৰাম আৰু ৰাৱণ, কিন্তু ধ্বংস কোনে হ'লে? ৰাৱণ হ'লে, ৰামটো হোৱা নাই। কিন্তু ৰাৱণ কিন্তু সাৰ্থক ব্ৰাহ্মণ আছিলে, সাৰ্থক ব্ৰাহ্মণ, সৰ্বজ্ঞানী আছিলে, শিৱৰ শ্ৰেষ্ঠ ভক্ত আছিলে। তাৰপিছতো শিৱ বাবাই তেওঁক ধ্বংস কৰিব লগা কি হ'ল? কৰিছে কিন্তু শিৱে, দেৱাদিদেৱ মহাদেৱ। তাৰমানে দেৱাদিদেৱ মহাদেৱ বুলি ক'লে শ্মশানত থকা মানুহ এজনেই শিৱ বাবা কিয় শ্মশানত থাকে? কাৰণ প্ৰতিজন মানুহে তাতে গৈ পেলাই তেওঁলোকৰ অহংকাৰ, তেওঁলোকৰ যিবোৰ অৰ্থ নোহোৱা যিবোৰ ধন সম্পত্তি, সকলো বস্তু লীন হৈ আত্মা বিলীন হয়। ঠিক তেনেদৰে জুবিন গাৰ্গ এটা সৰগীয় আত্মা, আৰু সৰগীয় আত্মাৰ সৃষ্টিত স্বয়ং হনুমানজীৰ আশীৰ্বাদ থাকে। তেনেকুৱা সৃষ্টি কেতিয়াও কোনো লুপ্ত কৰিব নোৱাৰে, আৰু সেইকাৰণে আমাৰ নিচিনা মানুহ এতিয়াও থিয় হৈ আছোঁ। আৰু বেছি এষাৰ কথাই জানো, কৰ্ম কৰিলে তাৰ ফল পাব। জুবিনে কৰিছে, ঠিক সেনেদৰে আমি আমাৰ কৰ্ম কৰি গৈ আছোঁ। আৰু এই কৰ্মত আমাৰ নিচিনা মানুহ যেতিয়ালৈকে থাকে, যোনে যিমান চেষ্টা নকৰক, জুবিন গাৰ্গক লুপ্ত কৰিব নোৱাৰে। জয় অসম, জয় জুবিন, নমস্কাৰ। দুটামান কথা ভাবি পেলাই মই এই ভিডিঅ'টো বনাই আছোঁ। এতিয়া কথাটো হ'ল যে দুদিনমানৰ পৰা অসমীয়া বিহাৰী, মুৰ্দাবাদ কিবা কিবি ধ্বনি ওলাইছে। কেইটামান ইউটিউবাৰেতো বডি দেখাই ভিডিঅ' বনাইছে, হাত দেখিছ, ঘোচা মাৰি দিলে উৰি যাবি, এনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছে। এতিয়া কালি এজন মানুহে মোক সুধিছে যে আপুনি কি কয়, মানে কাৰ পক্ষত থিয় দিছে? মই একচুৱেলি এইটো কাৰো পক্ষ বুলি নহয়, এইটো হৈছে কি এনেকুৱা জানেনে, এইটো এটা চক্ৰান্ত, ঠিক আছে? ভাৰতৰ সংবিধান মতে এনেকুৱা কি আছে যে ভাৰতত অসমৰ মানুহ এটা বিহাৰত যে কাম কৰিব নোৱাৰে, বিহাৰৰ মানুহ এটা অসমত কাম কৰিব নোৱাৰে, এনেকুৱা ক'ৰবাত লিখা আছে নেকি? আছে যদিতো মই নাজানো, কোনোবা যদি উকিল আছে মোক জনাবচোন।
প্ৰথম কথা। দ্বিতীয় কথা, যদি তেওঁলোকে অসমীয়া মুৰ্দাবাদ ধ্বনি দিছে, অতিকৈ বেয়া কাম কৰিছে। আৰু সেই ধ্বনি দিয়া যিখিনি কৈহে আছে ৰাইজে, তো সেই যিখিনি ক্লিপ আছে, ডিজিটেল যুগ ৰিলিজ কৰি দিয়ক, আপুনিও চাওক, আমিও চাওঁ। তৃতীয়তে, যিখিনি মানুহে তাতে গৈ পেলাই, এজন মানুহ দেখিলোঁ, কিবা জিতেন্দ্ৰনাথ হালৈ, এই জুবিন গাৰ্গৰ যেতিয়া তেখেতৰ ঢুকাইছিলে, সেইখিনিমান সময়ত দেৱালীৰ বোমা ফুটুৱাব নিদিয়াৰ কাৰণে প্ৰেছ মেট পিটি পেলাই একদম ডিঙি সিৰাই চিঞৰি কথা পাতিছিলে। তো এই জিতেন্দ্ৰ হালৈ তাতে গৈ পেলাই এজন মানুহ মই দেখিলোঁ দেই, বয়সীয়াল মানুহ, মই ভিডিঅ'টো লগা হ'লে আপোনাক লগাই দি আছোঁ, চাওক। তই এটা কিয় দিছ স্যার? তোর নাম কি? বাপু কি তই? না আপনি নহয়, তই কি বিহাৰী? চাওক, ইও এটা বিহাৰী, চাওক ৰাস্তাত দোকান দি আছে, চাওক বিহাৰী। এই বিহাৰী বিলাকে চাওক, ইও এটা বিহাৰী, ইয়াতে চাকনা বিক্ৰী কৰে। এতিয়া ভিডিঅ'টোত কি দেখিলে? এজন বয়সীয়াল মানুহ, তেখেতৰ ভৰিখন বেয়া, তেখেতে চানাৰ দোকান কৰি কাম কৰি খাই আছে। এখেতে গৈ তই বিহাৰী ইয়াতে কিয় দোকান দিবি বুলি কৈ দোকানখন ভাঙি পেলাইছে। অসমীয়া হিচাপে বাদ দিয়ক, মানুহ হিচাপে আপুনি এই কামটো ছাপোৰ্ট কৰিছেনে? আৰু দখল অকল বিহাৰীয়ে অসমখন কৰিছে নেকি? এনেকুৱা প্ৰতিটো জাতিক ধৰক তেতিয়াহ'লে। আপুনি ডাঙৰীয়া জিতেন্দ্ৰনাথ হালৈ ডাঙৰীয়া, আপুনি যে ধৰিছে অকল বিহাৰীকেইটাক ক'ত ধৰে? বিহাৰী, মাৰোৱাৰীৰ পৰা আৰম্ভ কৰি বাংলাদেশী মিয়াকেইটাক ধৰিবতো দম নাই আপোনাৰ, সেইকেইটাকো ধৰক। আৰু প্ৰথম কথা। দ্বিতীয় কথা, আপুনি কি কৈছে যে ই কাম কৰি দোকান দি চানা দি খাই আছে। এতিয়া আপুনি যদি সঁচাই অসমীয়া হিচাপে আৱেগিক অসমৰ সৈতে কাম কৰিছিলে, অসমীয়া মানুহকেইটা 4-5টা বেকাৰ ল'ৰাক ওচৰতে চানাৰ দোকান দি পেলাই বহাই নিদিলে কিয়? সেইটো নিদিলে কিয়? এই কাম কৰি খোৱা মানুহজনক লাট মাৰি ঘৰ ভাঙি পেলাই, ঘৰৰ যিটো ইনকাম চ'ৰ্চ সেইটো ভাঙি পেলালে যে। ভাৰত এনেকুৱা এখন দেশ য'ত আমাৰ অসমৰ ল'ৰাই গৈ বিহাৰত কাম কৰি আছে, ৰাজস্থানত কাম কৰিছে, আপোনাৰ সিহঁত কাম কৰি আছে। বেংগলোৰততো মিনি অসম বুলি কোৱা হয়। এতিয়া তাৰে যিখিনি লোকেল মানুহ, কালি যদি অসমীয়াকেইটাক খেদি দিয়ে, আপুনি আহি পেলাই তেওঁলোকক খানা খুৱাব পাৰিব? ঘৰ পুহি ৰাখিব পাৰিব? নোৱাৰে নহয়। অসমীয়া চেন্টি, অকল অসমীয়া তেজ, সেই পাৰ্টিকুলাৰ কেইটামান সেইহৰে নাই। আৰু ছেকেণ্ডলি, এজন সাংবাদিক, তেওঁৰ নামটো আমাৰ প্ৰেছ ক্লাবে যিখন বিবৃতি দিছে তাতে নামটো বেলেগ। আৰু য'ত তেওঁ কাম কৰি আছে, যিটো মানে ডিজিটেল মিডিয়া, তাতে তেওঁৰ নামটো বেলেগ। এটাত আছে আলি, এটাত আছে আহমেদ। এতিয়া তেওঁৰ নামটো কি তেওঁ মানে না প্ৰেছ ক্লাবৰ মানুহে জানে নে তেওঁৰ হেয়ৰ মানুহে জানে? সেইটো এটা ডাঙৰ কথা। তো আৰু পুলিচে কৈ আছে যে সেই আলি নে আহমেদ, যিকোনো এটা নামেই হ'ব তেওঁৰ, বাট দুটা নাম প্ৰকাশ পাই আছে। তো তেওঁ মুৰ্দাবাদ ধ্বনিটো দিছিলে। যদি কথাটো সঁচা হয়, এইটো কিবা চক্ৰান্ত আছিল নেকি? অসমত অসমীয়া আৰু মানে মাজতে চক্ৰান্ত আছিল নেকি? কাৰণ প্ৰশ্নটো হয়, অসমীয়া কোন আছিল তেতিয়া? জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া হয় বুলি ক'ব নে নহয় বুলি ক'ব? আপুনি প্ৰশ্নটো আপুনি নিজকে কৰি চাওকচোন। বিশ্ববিদ্যালয় এখন ৰাজহুৱা সংস্থা, চৰকাৰী বিশ্ববিদ্যালয় কয়। আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ডন বস্কৰ কথা যদি আমি পাতোঁ, USTMৰ কথা পাতোঁ, প্ৰাইভেট ইউনিভাৰ্চিটি। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়, আজি গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ অসম চৰকাৰৰ অধীনস্থ ষ্টেট ইউনিভাৰ্চিটি। আজি ইউনিভাৰ্চিটি এখনক যদি চৰকাৰে পইচাটো আচলতে গ্ৰাণ্ট হিচাপে নিদি ঋণ হিচাপে দিয়ে, বিশ্ববিদ্যালয় সেইখনটো সুতে মূলে মাৰিব পাৰিব লাগিব। সুতে মূলে মাৰিবলৈ উপাৰ্জনটো বিশ্ববিদ্যালয় ক'ৰ পৰা হ'ব? ব্যৱসায়টো কৰা নাই, বিশ্ববিদ্যালয় কৰিছে নেকি? ছাত্ৰ ছাত্ৰীক পঢ়াব। গতিকে সুত মাৰিবলৈ বিশ্ববিদ্যালয়ে কি কৰিব লগা হৈছে? ছাত্ৰ ছাত্ৰীৰ মাচুল বহু গুণে বৃদ্ধি কৰিব লগা হৈছে। মাধমাৰটো কাৰ পৰিছে? ছাত্ৰ ছাত্ৰীৰ মূৰত পৰিছে। গতিকে বিশ্ববিদ্যালয়সমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। NEPৰ জৰিয়তে কলেজসমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। আৰু এই গোটেই ছিষ্টেমটো প্ৰাইভেটাইজেশ্যনৰ দিশে লৈ গৈছে। সাধাৰণ খাটি খোৱা জনতাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সদায় চৰকাৰী বিশ্ববিদ্যালয়, চৰকাৰী কলেজসমূহ, চৰকাৰী শিক্ষানুষ্ঠানলৈ যাব লাগিব। নহ'লে নেতা মন্ত্ৰী, কোটি টকীয়া মানুহৰ ব্যৱসায়ীৰ পুত্ৰ সন্তানে গৈ পঢ়িব পাৰিব? যিসকল সাধাৰণ, তেওঁলোকৰো যদি কোৰ্চ ফিজটো মাহেকত আচলতে 6 মাহত 55,000 হয়, বছৰত লাখ টকাৰ ওপৰত, তাৰ ওপৰত হোষ্টেল ফিজ থাকিব, মেছ ডিউজ থাকিব, দৈনিক চলা খৰচৰ ফিজ থাকিব, তাৰ ওপৰত ফৰ্ম ফিল আপৰ ফিজ এক্সট্ৰা থাকিবই। এইটো অকল এডমিশ্যনৰ কাৰণে 6 মাহৰ ফিজ। গতিকে এইদৰে
আচলতে কিমান দিনলৈকে শিক্ষা ব্যৱস্থাটো চলিব আৰু কি বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ভাইচ চেঞ্চেলৰ মহোদয়ৰ কথা ৰেজিষ্ট্ৰাৰ মহোদয়ৰ কথাৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে কোৰ্চ বন্ধ কৰিবৰ উপক্ৰম হৈছে আৰু তেওঁলোকেও চৰকাৰৰ পৰা সহায় বিচাৰিছে কিন্তু চৰকাৰে এতিয়ালৈকে কথাটোত গুৰুত্ব দিয়া যেন আমি দেখা নাই আমি কেইটামান স্পষ্টকৈ দাবী কৰিব বিচাৰোঁ স্পষ্ট দাবী আৰু স্পষ্ট কেইটামান প্ৰশ্ন আমাৰ প্ৰশ্নকেইটা হ'ল 80-90 কোটি টকাৰ ঘাটিৰ কথা ৰেজিষ্ট্ৰাৰে কোৱাৰ পাছতো চৰকাৰে কিয় নিমাতে আছে চৰকাৰে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই 250 কোটি টকাৰ যি ঘোষণা হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছিল 2025 চনত সেয়া কিয় কাগজতে সীমাবদ্ধ হৈ আছে তৃতীয় প্ৰশ্ন এনইপি বাস্তৱায়িত কৰাৰ নামত চৰকাৰে কিয় কোনো স্থায়ী শিক্ষক নিযুক্তি এতিয়ালৈকে দিয়া নাই বা এই ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা কি এনইপি বাস্তৱায়িত কৰাৰ নামত ছাত্ৰ ছাত্ৰী আৰু কলেজসমূহক ব্যৱসায়ৰ সামগ্ৰীৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে এনইপি বাস্তৱায়িত কৰাৰ নামত পৰ্যাপ্ত আন্তঃগাঁথনি পৰ্যাপ্ত পৰিমাণৰ সাহায্যৰ কথাবোৰ ৰাইজৰ আগত কিদৰে কৰিব তাৰ পৰিকল্পনাৰ কথাবোৰ চৰকাৰে কেতিয়া ৰাজহুৱা কৰিব আমাৰ অন্তিমটো প্ৰশ্ন অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংস কৰি নতুন বিশ্ববিদ্যালয় স্থাপন কৰি চৰকাৰে কি লাভ কৰিব বিচাৰিছে আৰক্ষী প্ৰশাসনৰ ইয়াত কোনো নাম প্লেটো নাই তেওঁলোকৰ নাম প্লেটো নাই আৰক্ষী প্ৰশাসনৰ এনেকুৱা আৰক্ষী ৰাখি থৈছে আৰু বিজেপি চৰকাৰখনক ধিক্কাৰ জনাইছো বাৰে বাৰে আমাৰ জাতি জনগোষ্ঠীৰ ওপৰত কিয় ইমান অত্যাচাৰ চলাইছে আমাৰ নিজৰ প্ৰতিবাদে আমি সোমাব পৰা নাই হা অতুল বৰা ইয়াত মুৰ্দাবাদ ধ্বনি দিছো অতুল বৰা মুৰ্দাবাদ কেশৱ মহন্ত মুৰ্দাবাদ ৰাজস্বকী মন্ত্ৰী তেওঁ হয় অতুল বৰা সমষ্টি এইটো হয় কিন্তু কি কৰি আছে জনগোষ্ঠীৰ ওপৰত নিজৰ জেগাৰ ওপৰত কি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপুনি চোৰ আপনার ফ্যামিলি চোর সব চোর আপনার লোক আপোনাক মই কি কৰিলো আপোনাক মই কি কৰিলো মই কিবা কৰিলো আপোনাক আপোনাক একো কৰা নাই ঠিক আছে আপুনি আপুনি মই কৈছো মই নিজে কৈছো মই নিজে কৈছো ছাৰ আপুনি জুলুম নকৰিব চাইটো এই দিয়ক মই নাই কৰা এই দিয়ক এইটো বেয়া হৈছে এইটো সামাজিক নকৰিব এইটো নিয়ম নহয় এইটো নকৰিব নাই এইটো নকৰিব নকৰিব ঠিক আছে আমি গৈছো মানে বোকাখাটৰ বিধায়কজন পুঞ্জিপতিৰ মাটিৰ দালাল হৈ পৰিছে অতুল বৰা পুঞ্জিপতি মাটিৰ দালাল হৈ পৰিছে চৰকাৰে যি সময়ত বসুন্ধৰা কৰি মাটি দিম বুলি কৈছে সেই একে সময়তে আদিবাসীসকলৰ কৰা খেতি কৰা মাটিত ঘৰ ভাঙি মাটি উচ্ছেদ কৰি পুঞ্জিপতিক গতাই দিছে এয়া চৰকাৰৰ কোনো অসমৰ ৰাইজৰ প্ৰতি মৰম নহয় এয়া মাটি লুটা পৰ্বহে চলি আছে আমি ইংলে পথাৰৰ পৰা হকিয়াই দিছো আমি ইংলে পথাৰৰ মাটি এৰি নিদিম লাগিলে মৰি যাম
ইংলে পথাৰৰ মাটি নেৰু স্পষ্ট কথা জনাই থলো আজি ইংলে পথাৰত আহিছো যিকোনো পৰ্যায়ত ইয়াত হাল কোনো মাৰি যাম আমি নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাক আমাক সৰুৰে পৰাই শিকোৱা হয় যে আমাৰ আৰাধ্য দেৱতাৰ প্ৰতি কেনেধৰণৰ আমাৰ আস্থা আৰু বিশ্বাস থাকিব লাগে লগতে আমি আমাৰ নিজৰ দেশখনক কেনেকৈ ভাল পাব লাগে অৰ্থাৎ দেশপ্ৰেম আৰু আমাৰ আৰাধ্যৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাসৰ বিষয়ে সৰুৰে পৰা আমাক বিভিন্ন পাঠ্যক্ৰমৰ জৰিয়তেও তথা আমাৰ পিতৃ মাতৃসকলেও আমাক শিক্ষা প্ৰদান কৰে আৰু তেনেধৰণে আমাক সুনাগৰিক হোৱাৰ পাঠ শিকোৱা হয় কিন্তু আহি 40ৰ দেওনা পাৰ হ'লেই বৰ্তমানৰ সময়ৰ যি ৰাজনৈতিক আমি প্ৰেক্ষাপট দেখিছোঁ সি আমাৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটেই হওক বা বিশ্বৰ যি ৰাজনৈতিক প্ৰেক্ষাপটেই হওক এই ৰাজনৈতিক নেতাসকলক যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেতিয়া আচলতে আমি উপলব্ধ কৰোঁ মানে আমি নিজে মানে অনুভৱ কৰিবলৈ বাধ্য হৈ যাওঁ যে এই আস্থা আৰু বিশ্বাস বা এই দেশপ্ৰেমৰ লগত এই ৰাজনৈতিক নেতাসকলে কেনেদৰে খেলা খেলিব পাৰে এটা কথা আপুনি ভাবক মই নিজেও এগৰাকী প্ৰতিৰক্ষা পৰিয়ালৰ সদস্য হয় জানো যে আমাৰ ঘৰৰ সদস্য সদায় সীমাত পহৰাদাৰ কৰি থাকে দেশপ্ৰেমৰে সদায় উদ্বুদ্ধ হৈ থাকে আমাক শিকাব নালাগে দেশপ্ৰেমৰ বিষয়ে কিন্তু অতি ক্ষোভেৰে সৈতে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিটো এনেকুৱা এটা আচলতে মানে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এনেকুৱা এটা নিকৃষ্ট দল যিটো দলে অপাৰেশ্যন সিন্দুৰৰ সময়ত যি 6জন সৈনিক শ্বহীদ হৈছিল তেওঁলোকৰ জীৱন বলিদান দিছিল তেওঁলোকে দেশৰ বাবে সেই 6জন সৈনিকৰ কথা এই বিজেপি চৰকাৰৰ ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে লুকুৱাই ৰাখিলে আনকি সদনতো তেওঁ মিছা মাতিলে এই বুলি যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতৰ সৈনিকৰ কিবা ক্ষতি হৈছিল নেকি তাৰ উত্তৰত তেওঁ কৈছিল যে নাই হোৱা তেতিয়া বাকীখিনিয়ে মেচ থপথপাইছিলে কিন্তু আজি 2-3 দিনৰ আগত ৱাৰ মেমৰিয়েলত এই 6জনৰ নাম লিপিবদ্ধ কৰা হ'ল কেনেকৈ লিপিবদ্ধ হ'ল যদি অপাৰেশ্যন সিন্দুৰত এই 6জন সৈনিকৰ মৃত্যু হোৱাই নাছিল তেতিয়াহ'লে কেনেকৈ ইয়াত নাম খোদিত হ'ল ইমান ফাঁকি ইমান জিয়া ফাঁকি এখন চৰকাৰৰ এজন ৰক্ষামন্ত্ৰীয়ে পবিত্ৰ সদনত ইমান মিছা কথা কয় যেতিয়া তেওঁলোকে তেওঁলোকৰ স্বাৰ্থৰ বাবে ইমান মিছা কথা কয় তেতিয়া সৈন্যবাহিনীয়ে বা সৈন্যবাহিনীৰ পা পৰিয়ালে বা অন্য নাগৰিকে দেশপ্ৰেমৰ দোহাই দি থাকিলে কেনেকৈ হ'ব আপুনি কওকচোন দেশপ্ৰেম কি কেৱল সৈন্যসকলৰে দায়িত্ব নেকি নে অন্য সাধাৰণ নাগৰিকসকলৰ দায়িত্ব নেকি ৰাজনৈতিক নেতাসকলৰ কি দায়িত্ব নহয় তেওঁলোকে তেওঁলোকৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে ইখন ৰাষ্ট্ৰ সিখন ৰাষ্ট্ৰৰ লগত তেওঁলোকৰ সুবিধা অনুসৰি তেওঁলোকে যুদ্ধ কৰিব তেওঁলোকে মত বিনিময় কৰিব তেওঁলোকে বন্ধুত্ব স্থাপন কৰিব একমাত্ৰ তেওঁলোকৰ ক্ষমতা সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি পাহৰা নাই পুলৱামাৰ সেই 40জন সৈনিকক যে 360 কেজি RDXৰ দ্বাৰা উৰুৱাই দিয়া হ'ল আমি পাহৰা নাই সেই সৈনিকসকলৰ নামত 2019 চনত লোকসভাৰ যি নিৰ্বাচন সেই নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে ভোট ভিক্ষা কৰা আমি পাহৰা নাই তেতিয়াহ'লে দেশপ্ৰেমৰ অৰ্থ কেনেকুৱা হ'ব পাৰে যে ৰাজনৈতিক নেতাৰ কুচক্ৰান্তত সৈনিকসকলে মিছামিছি দেশপ্ৰেমৰ দোহাই দি জীৱন বলিদান দিব নেকি এইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থত ইখন দেশৰ লগত সিখন দেশৰ তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰিব আমি দেখি আছোঁ আজি নেতান্যাহুৱেও কৰি আছে ইৰাণৰ লগত আজি আমেৰিকায়ো কৰি আছে ইৰাণৰ লগত কাৰণ অহা অক্টোবৰ মাহত বেঞ্জামিন নেতান্যাহুৰ নিৰ্বাচন আছে সেই নিৰ্বাচনত যদি তেওঁ জয়ী হ'বলৈ হয় একমাত্ৰ ৰাস্তাটো হৈছে যুদ্ধ তেওঁ ইৰাণৰ লগত যুদ্ধত লিপ্ত হৈ থাকিব লাগিব নহ'লে তেওঁৰ বিপৰীতে 3টা দুৰ্নীতিৰ কেছ আছে যিকেইটা কেছত তেওঁ যদি কেনেবাকৈ হাৰিবলৈ হয় ইজৰাইলৰ নিৰ্বাচনত তেতিয়াহ'লে তেওঁ হয়তো উৰেটো জীৱন বাকী থকা জীৱনখিনি তেওঁ জেলৰ ভিতৰত থাকিব লাগিব ঠিক তেনেদৰে ডোনাল্ড ট্ৰাম্পৰ ওপৰতো অজস্ৰ ঘটনা পৰিঘটনা আছে অজস্ৰ কেছ আছে গতিকে
তেওঁ যদি এই মধ্যৱৰ্তীকালীন নৱেম্বৰত যি মধ্যৱৰ্তীকালীন নিৰ্বাচন আহি আছে তাত যদি তেওঁ জিকিবলৈ হয় বা পৰৱৰ্তী সময়ত যদি পুনৰ তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ এটাই মাত্ৰ ৰাস্তা আছে, সেইটো হৈছে যুদ্ধ। আমি এতিয়া দেখিছোঁ লাহে লাহে সিদিনাখনি পাকিস্তানৰ আপোনাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াছিৰ মুনি নে কি নামটো মই পাহৰি গৈছোঁ একজেক্টলি, তো তেওঁ ভাৰতক ধমকি দিছে। তাৰমানে লাহে লাহে 29ৰ নিৰ্বাচন আহি আছে। আজি আমি দেখিছোঁ যে মনে মনে পাকিস্তানৰ ডেলিগেটৰ লগত ভাৰতৰ ডেলিগেট ৰাম মাধৱতে মনে মনে বাৰ্তালাপ কৰিছে। এই কথাখিনিও আমি দেখি আছোঁ। এওঁলোকে মনে মনে কথা পাতি সৈনিকক বলিদান দি যুদ্ধ বিগ্ৰহ কৰি এওঁলোকে পুনৰ শাসনলৈ অহাৰ কূটকৌশল ৰচনা কৰিব। ভিডিঅ'টো দীঘল হৈছে, তথাপিতো আপোনালোকে চাব। দ্বিতীয়তে ৰাম মন্দিৰৰ কথা কৈ কৈ এওঁলোকে শাসনলৈ আহিলে। जिसने राम को लाया है हम उनको लाएंगे। আৰু সেই মোদীজীয়ে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিলে আৰু সেই মোদীজীৰ যিবোৰ খাছ মানুহ সম্পদ ৰায়ৰ পৰা ধৰি বাকীসকল সকলোকে তেওঁ মন্দিৰত নিযুক্তি দিছিল, তেওঁ বাছি বাছি নিযুক্তি দিছিল। আৰু সেই লোকসকলে বিগত সময়খিনিত ৰাম মন্দিৰক সাংঘাতিক ধৰণে লুটপাট চলালে। ভগৱান ৰামৰ গোটেই আভূষণ, ভগৱান ৰামৰ নামত দিয়া যিবোৰ মানে দান দক্ষিণা সকলোৱে বিজেপি দলৰ মানুহে, বিজেপি RSS বিশ্ব হিন্দু পৰিষদৰ গোটেই মানুহে লুটি পুটি খালে। এতিয়া কেইজনমানক তেওঁলোকে 8জনমান মানুহক তেওঁলোকে মানে কি কৰিছে, দোষী সাব্যস্ত কৰিছে। কিন্তু এই 8জনে দোষী হ'ব পাৰে নেকি? ভাবকচোন, নৰেন্দ্ৰ মোদীৰ হাত নাথাকিলে, মোহন ভাগৱতৰ হাত নাথাকিলে এই 8জন ব্যক্তিয়ে ইমান ডাঙৰ কাম কৰিবলৈ কি কেতিয়াবা সাহস কৰিবনে? কেতিয়াও নকৰে। গতিকে আপোনাৰ কেনেকৈ বিশ্বাস থাকিব এই মন্দিৰৰ ওপৰত? আপোনাৰ কি আস্থা আৰু বিশ্বাস থাকিব আপুনি এবাৰ ভাবকচোন। যি অসমৰ মৃত্যুঞ্জয় মন্দিৰক লৈ ইমান বিতৰ্ক হৈ আছে, তাৰ পূজাৰীয়ে বিতৰ্কৰ সূচনা কৰিছে, নানান ধৰণৰ কথা কৈ আছে, আমি দেখি আছোঁ। এই মন্দিৰ এতিয়া ব্যৱসায়ৰ এক থলীলৈ ৰূপান্তৰিত হৈছে। সেয়ে আমাৰ মনত আচলতে মন্দিৰৰ প্ৰতি কোনো শ্ৰদ্ধা ভক্তি নোহোৱা হৈছে। এটা ঐশ্বৰিক শক্তি আছে, সেই ঐশ্বৰিক শক্তিক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। তাৰ বাবে আমাক মন্দিৰ মছজিদৰ প্ৰয়োজন নাই, সেই সকলোতে আছে, মানুহৰ হৃদয়তো আছে, প্ৰত্যেকৰ ইচ্ছা কৰিলে প্ৰত্যেকৰ ঘৰে ঘৰেও আছে। তাৰ বাবে আমি মঠ মন্দিৰলৈ গৈ দান দক্ষিণা দি এটা শ্ৰেণী, সি মছজিদত থকা কি বুলি কয় মই নাজানো, বা গীৰ্জাত থকা কি বুলি কয় মই নাজানো, বা মন্দিৰত থকা মই পুৰোহিত শ্ৰেণীটোৰ কথা কৈছোঁ, মই সকলোকে কৈছোঁ। এই শ্ৰেণীটোক বিনা পৰিশ্ৰমে তেওঁলোকক আমি ইমান ধনী কৰিব নোৱাৰোঁ। আমাৰ আস্থা আৰু বিশ্বাসৰ ওপৰত তেওঁলোকে যি খেল খেলিলে, ৰাম মন্দিৰৰ দ্বাৰা তেওঁলোকে যি প্ৰমাণ কৰিলে, তেওঁলোকে মধ্যপ্ৰদেশৰ উজ্জয়িনৰ মহাকাল মন্দিৰত যেনেদৰে লুটপাট চলালে, ৰাম মন্দিৰ আৰু মহাকাল মন্দিৰৰ মাটি বাৰীক লৈ তেওঁলোকে যেনেকৈ লুটপাট চলালে, সেইখিনি কথা আমি কেতিয়াও নাপাওঁ। গতিকে মনৰ এই কথাখিনি ক'লোঁ যে ৰাজনৈতিক নেতাই খেল খেলিব মন্দিৰৰ লগত, দেশৰ আপোনাৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপটক লৈ ইখন দেশে সিখন দেশৰ লগত যুদ্ধ কৰিব তেওঁলোকৰ সুবিধা অনুসৰি, আৰু সৈন্য বাহিনীয়ে দেশপ্ৰেমৰ নামত জীৱন দান দিব। এইটো কেনেকুৱা ধৰণৰ কথা? মই আজি বিৰাট দুমোজাত আহি পৰিছোঁ। মোৰ মনৰ ভাৱখিনি মই বিনা দ্বিধাই ব্যক্ত কৰিছোঁ, কাৰণ আমি বহুত পিয়ৰলি থকা মানুহ। আমি 5 টকাৰ দুৰ্নীতি নকৰোঁ, আমি বেছি লোভ নকৰোঁ। এই কথাখিনি মোৰ দৰে কিমানজন মানুহৰ মনত খেলাইছে আপোনালোকে নিশ্চয় এবাৰ কথাখিনি বিশ্লেষণ কৰি চাব। ধন্যবাদ। नेक्स्ट टाइम से सब वीडियो कभी अपलोड नहीं करूंगा। নমস্কাৰ, মই পবিত্ৰ মেছ। বৰ্তমান সময়ত বিহাৰী অশোক চৌহানে নেগুৰ পেলাইছে। বৰ্তমান সময়ত অসমীয়াৰ ওচৰত ক্ষমা বিচাৰিছে বিহাৰী অশোক চৌহানে। অসমীয়াৰ অকাত নাই বুলি কোৱা অশোক চৌহানে বৰ্তমান সময়ত ক্ষমা বিচাৰিছে। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাক যি অকাত নাই বুলি কৈছিলে, অসম চৰকাৰৰ যি অকাত নাই বুলি কৈছিলে, সেই অশোক চৌহানে বৰ্তমান সময়ত ক্ষমা বিচাৰিব লগা হৈছে। মন্তব্যটো আছে, আমি মন্তব্যটো শুনাব বিচাৰিছোঁ। आसाम सरकार से भी और हिमंता सर से भी और तुलराम सर से भी उसके लिए सॉरी बोलता हूँ। नेक्स्ट टाइम से सब वीडियो कभी अपलोड नहीं करूँगा। मेरे को लगता है कि मैं बहुत ज़्यादा ही गलत बोल दिया था शायद। এইজন হৈছে বিহাৰী অশোক চৌহান, যিজনে অসমীয়াৰ অকাত নাই, অসমীয়াৰ বুকুত বহি থাকিম বুলি কৈছিলে, আমাক ইয়াৰ পৰা আঁতৰাব নোৱাৰে বুলি কৈছিলে। ৰেল লাইনৰ ওপৰত কামফেৰা কৰাসকলে, পথাৰলৈ ঘটি লৈ দৌৰাসকলে বৰ্তমান সময়ত অসমীয়াৰ চকুত ৰঙা চকুত হৈ তেখেতলোকে আমাক ভয় ভাবুকি দিব পৰা হ'ল বুলি কালিৰ দিনটোত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাকো অপেনলি চেলেঞ্জ কৰিছিলে যে অসম চৰকাৰৰ অকাত নাই, বিহাৰীক আঁতৰাই পঠাব পৰা। এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য কৰা বা
সংবেদনশীল মন্তব্য কৰা দুটা গোষ্ঠীগত সংঘৰ্ষ লগাব পৰা কিছুমান মন্তব্যই সমাজখনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে এই বিহাৰী অশোক চৌহান নামৰ এই যুৱকজনে হয়তো নাজানে, যাৰ পৰিপ্ৰেক্ষিতত সমাজত নানা ধৰণৰ মন্তব্য বা বিতৰ্কৰ সৃষ্টি হ'ল। আৰু ইয়াৰ পাছতেই তীব্ৰ চৰ্চা হোৱাৰ পাছতে বৰ্তমান সময়ত নেগুৰ পেলাই মই সকলো অসমীয়া ভাই ভনীৰ ওচৰত, অসম চৰকাৰৰ ওচৰত, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত, লগতে প্ৰতিজনৰ ওচৰত ক্ষমা বিচাৰিছোঁ বুলি অশোক চৌহানে মন্তব্য কৰিছে। ইয়াৰ লগতে ক'ব বিচাৰিছোঁ, অসমীয়া ফুটবল বা টেঙাবল নহয় যে কোনোবাই এফালৰ পৰা চুট বাই দিব, সিফালে কোনোবা এটা গলপোষ্টত থকাজনে ৰিচিভ কৰিব বা আনজনে চুট বাই দিব, ক'ৰবাত এটা গলপোষ্টত ৰিচিভ কৰিব। অসমীয়া তেনেকুৱাও নহয় যে কোনোবাই লঠিয়াই ঘুচিয়াই লৈ ঘূৰি ফুৰিব। অসমীয়াৰ যদি ইতিহাস চাবলৈ যায়, এই অসম নামৰ আইজনীৰ বুকুত যদি থাকিব লগা হয়, কেনেধৰণে থাকিব লাগিব এইসকলে জানিব লাগিব। খিলঞ্জীয়া ভূমিপুত্ৰক কেতিয়াও ৰঙা চকু দেখুওৱা কোনো কাৰণত সহ্য কৰা নহ'বই। ইয়াৰে বায়ু পানী খাব, ইয়াৰে মাটিত থাকিব, আমিয়ে আদৰি ল'ম, আমিয়ে মৰম চেনেহ কৰিম, তাৰপিছত আমাকে ৰঙা চকু দেখুৱাই তেখেতলোকে নানা ধৰণৰ তিৰস্কাৰমূলক মন্তব্য দিব, এই কথা কেতিয়াও সহ্য কৰিব পৰা নাযাব। কোনো ধৰণৰ ৰাজনৈতিক ব্যক্তিসকলক আৰু পৈতৃক সম্পত্তি নহয় অসমখন যে কাৰোবাৰ, তেখেত ৰাজনৈতিক নেতাসকলে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ স্বাৰ্থত, নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ ক্ষেত্ৰত অসম নামৰ আইজনীক বিক্ৰী কৰিবলৈ একাংশ ৰাজনৈতিক নেতাই কুণ্ঠাবোধ নকৰে। সেইবুলি ৰাজনৈতিক নেতাৰ কোনো ইয়াত জিগাৰ নহয় যে এখন যে কাৰোবাৰ কথা মতে চলিব বা ৰাজনৈতিক নেতাৰ কথা মতে চলিব। অসম তেনেকুৱা বস্তু নহয়। 5টা বছৰৰ বাবে নিৰ্বাচিত হয়, 5টা বছৰৰ পাছত ওৰেন চু হৈ যাব, ইয়াৰ পৰা হয়তো নাইকিয়া হৈ গুচি যাব। কিন্তু অসমীয়া আইজনীৰ সন্মান আছে, থাকিব অনাদি অনন্ত কাললৈ। যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে অসমীয়া আইজনীৰ বুকুত যিসকল আছে, অসমীয়াক সন্মান কৰিব লাগিব, অসমীয়াৰ স্বাভিমানক সন্মান কৰিব লাগিব, অসমীয়াক সন্মান কৰিব লাগিব। কোনো কাৰণত এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য, তিৰস্কাৰমূলক মন্তব্য, অপমানমূলক মন্তব্য কোনো কাৰণত সহ্য কৰা নহ'ব। যিমানৰ মানুহ এডাল সীমাৰেখাৰ ভিতৰতে থকাটো ভাল। অসমীয়াক যদি দুৰ্বল জাতি বুলি ভাবিছে, প্ৰতিটো ক্ষণতে যদি ভাবিছে যে মৌনব্ৰত পালন কৰিব, তেখেতলোকে আমাক একো কৰিব নোৱাৰে। দুদিনমান আগৰ আপোনালোকক সেই দৃশ্যাংশটোলৈ মনত পেলাই দিব বিচাৰিছোঁ। চেণ্ট্ৰেল গুৱাহাটীত যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, জিতেন্দ্ৰ হালৈ নামৰ যিজন ব্যক্তিক ৰাজপথৰ মাজত বুকুত হাত থৈ কৈছিলে, হাজাৰবাৰ কম বিহাৰীক বিহাৰী বুলিয়ে ক'ব, অসমীয়াক অসমীয়া বুলিয়ে ক'ব, মিয়াক মিয়া বুলিয়ে ক'ব। নিজৰ পৰিচয়টো যদি ল'বলৈ লাজ পায়, তেতিয়াহ'লে কি আপোনালোকক বিহাৰী হৈ অসমীয়া বুলি ক'ব লাগিব নেকি? বিহাৰী মৰ্যাদাৰে জন্ম হৈছে, বিহাৰী সন্মানেৰে আছে, বিহাৰী হৈ থাকিব। অসমীয়া হ'বলৈ, খিলঞ্জীয়া হ'বলৈ ইয়াত চেষ্টা নকৰিব। ব্যৱসায় বাণিজ্য কৰিছে, সা সন্মানেৰে ইয়াত থাকক। কোনো ধৰণৰ উচতনিমূলক কথা বাৰ্তা কৈ যাতে গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ, সমাজখন অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আপোনালোকে চেষ্টা কৰি নাথাকে। এই অশোক চৌহান নামৰ ব্যক্তিজনক সকিয়নি প্ৰদান কৰিছোঁ। কালিৰ দিনটোত ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছতে বহুজনে মোক মেছেঞ্জাৰত মন্তব্য কৰিছিল, আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এই অশোক চৌহান নামৰ ব্যক্তিজনে ক্ষমা বিচাৰিছে। আমি দয়াশীল, আমাৰ অসমীয়াক মৰমীয়াল বুলি জানে, আমি সকলোকে আদৰি লওঁ, সকলোকে মৰম স্নেহ কৰোঁ। তাৰ মানে এইটো নহয় যে আমি উগ্ৰ নহয়, আমাৰ ভিতৰত খং নাই, আমাৰ ভিতৰত ৰাগ নাই, আমি কাৰোবাক দমন কৰিব নোৱাৰোঁ। এই কথাবোৰ যদি ভাবিছে তেতিয়াহ'লে ভুল ভাবিছে। এই ব্যক্তিসকলক আমি বাৰে বাৰে কৈছোঁ, যেনেদৰে আছে তেনেদৰে থাকক। সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰিবলৈ আপোনালোকে উঠি পৰি বা সংঘাতৰ সৃষ্টি কৰিবলৈ উঠি পৰি যদি নামে, তেতিয়াহ'লে অসমীয়াৰ প্ৰকৃত স্বৰূপটো দেখুৱাবলৈ আপোনাক বেছি সময় নালাগিব। কথাষাৰ মনত ৰাখিলে ভাল, যদি নুবুজে আৰু ভাল।